তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকলে জাতীয় বিদ্যালয়ত পঢ়ি আছা, জাতীয় বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে লৈ আছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে জাতীয় বিদ্যালয়ত ক্লাছ 6ত পঢ়ি আছা, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে 5 নম্বৰ চেপ্টাৰৰ অংকৰ 5 নম্বৰ চেপ্টাৰৰ এই 5 নম্বৰ যিটো প্ৰশ্ন আছে, এই 5 নম্বৰ প্ৰশ্নটোত কি কৈছে যে সংখ্যা ৰেখাৰ তলৰ প্ৰতিযোৰ সংখ্যা কোনটো কাৰ সোঁফালে থাকিব এইটো আমাক ওলাব দিছে। তো 1 নম্বৰত কি দিছে -3 আৰু 7 এটা সংখ্যা ৰেখা আঁকি লোৱা। মাজত থাকিব 0 মানে মাজত থাকিব 0 আৰু ইফালে হ'ব 1 2 3 4 এনেকৈ গৈ থাকে আৰু ইফালে হ'ব -1 -2 -3 এনেকে মানে মাইনাছ থকা সংখ্যাবোৰ শূন্যৰ বাওঁফালে থাকিব আৰু ধনাত্মক সংখ্যাবোৰ শূন্যৰ সোঁফালে থাকিব। এতিয়া 1 নম্বৰত কি দিছে যে -3 আৰু এটা আছে 7। তো কি কৈছে যে কোনটো কাৰ সোঁফালে থাকিব। এতিয়া চোৱা, আমি জানো যে মাইনাছ থকা সংখ্যাটো 0ৰ বাওঁফালে থাকিব আৰু প্লাছ সংখ্যাবোৰ 0ৰ সোঁফালে থাকিব। তাৰ মানে কি, এতিয়া চোৱা 1 নম্বৰত কি আছে -3 আৰু 7, এই দুটা সংখ্যাৰ এই -3টো থাকিব তোমাৰ বাওঁফালে আৰু 7টো থাকিব সোঁফালে। ঠিক আছে। তো এতিয়া চোৱা 2 নম্বৰত কি দিছে যে 0 আৰু -5। এতিয়া কোনটো সংখ্যা কাৰ সোঁফালে থাকিব, মানে 0 -5ৰ সোঁফালে থাকিব নে -5 0ৰ সোঁফালে থাকিব। এতিয়া চোৱা -5 0ৰ সোঁফালে বহে নে বাওঁফালে বহে। ইয়াত চোৱা মাইনাছ থকা সংখ্যাবোৰ 0ৰ বাওঁফালে বহে, গতিকে -5 0ৰ বাওঁফালে বহিব। তাৰমানে এই 0টো -5ৰ সোঁফালে থাকিব। ঠিক আছে। তাৰমানে 1 নম্বৰটোৰ আনচাৰ তোমাৰ কি 7, মানে 7টো -3ৰ সোঁফালে থাকিব। এইটো 1 নম্বৰৰ। আকৌ 2 নম্বৰত এই 0টো -5ৰ সোঁফালে থাকিব, কাৰণ মাইনাছ থকা সংখ্যাবোৰ 0ৰ বাওঁফালে বহে, গতিকে -5টো 0ৰ ইফালে বহিব বাওঁফালে। তাৰমানে কি 0টো -5ৰ সোঁফালে থাকিল। 0 -5ৰ সোঁফালে থাকিব। তাৰপিছত 3 নম্বৰত কি কৈছে 7 আৰু 0। এই 7 আৰু 0ত কোনটো সংখ্যা কাৰ সোঁফালে থাকিব। এতিয়া চোৱা, এইটো 0, 7 কোনফালে থাকিব, এইফালে, হয়নে। তাৰমানে কি এই 7টো 0ৰ সোঁফালে থাকিব। 3 নম্বৰ লিখিবা 7 0ৰ সোঁফালে থাকিব। ঠিক আছে। তাৰপিছত 4 নম্বৰ কি কৈছে, 4 নম্বৰ -9 আৰু -11। তো মাইনাছ থকা সংখ্যাবোৰ 0ৰ বাওঁফালে থাকে। এইফালে যোৱা -3, তাৰপিছত -4 -5 -6 -7 -8 -9, তাৰ -10 -11। তাৰমানে ইয়াত হ'ব 4 নম্বৰটো হ'ব এই -9টো -11ৰ সোঁফালে থাকিব। ঠিক আছে। তাৰপিছত চোৱা 5 নম্বৰ কি দিয়া আছে -7 আৰু -23। -7 আৰু -23ত কোনটো কাৰ সোঁফালে থাকিব। তো 5 নম্বৰটো লিখিবা যে -7 -23ৰ সোঁফালে থাকিব। ঠিক আছে। তো এইখিনি হ'ল আজিৰ এই 5 নম্বৰ অংকৰ 5টা অংক মই কৰিয়ে দিলোঁ। 5 নম্বৰত কেইটা আছিল, 1 2 3 4 5টা। এই 5টা মই কৰি দিলোঁ। 1 নম্বৰটো লিখিবা যে -3, ইফালে 1 নম্বৰটো লিখিবা যে 7 -3ৰ সোঁফালে থাকিব। 2 নম্বৰত লিখিবা 0 -5ৰ সোঁফালে থাকিব। 3 নম্বৰটো লিখিবা যে 7 0ৰ সোঁফালে থাকিব। 4 নম্বৰটো লিখিবা -9 -11ৰ সোঁফালে থাকিব। আৰু 5 নম্বৰটো লিখিবা যে -7
-7 -23ৰ সোঁফালে থাকিব এইখিনিয়ে।